আজি আমাৰ কেবিনেটত এটা অসমৰ বন বিভাগৰ বাবে এটা খুব ঐতিহাসিক সিদ্ধান্ত অসমৰ সপ্তমখন ন্যাশনাল পাৰ্ক হিচাপে সিখনা জহলাও ন্যাশনাল পাৰ্ক কোকৰাঝাৰত আমি কোকৰাঝাৰ আৰু চিৰাং জিলাত আমি অনুমোদন কৰো 316 স্কয়াৰ কিলোমিটাৰ এই পাৰ্কখন ৰাইমনা পাৰ্ক আৰু মানস ন্যাশনাল পাৰ্কৰ মাজত হ'ব and this will be the 7th national parks of Assam. So now we are second after Madhya Pradesh. গতিকে ইয়াৰ আগতে মধ্য প্ৰদেশৰ 10খন ন্যাশনাল পাৰ্ক আছে আমি 7খন হম আৰু বাকি ষ্টেট বিলাকত ন্যাশনাল পাৰ্ক 7তকৈ তলত সো এতিয়া আমি অসমত ন্যাশনাল পাৰ্ক থাকা ৰাজ্য হিচাপে আমি দ্বিতীয়খন হম আৰু ইয়াৰ যদি আপোনালোকে লোকেশনটো চাই এফালে ৰাইমনা এফালে মানস ইয়াৰ মাজত সিখলা জলাও ন্যাশনাল পাৰ্ক আমি আজি অধিসূচনা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমাৰ ন্যাশনাল পাৰ্ক 8 হ'ব 7 আগতে আছিল ইটো 7+1 মধ্য প্ৰদেশ 10 so will be the number second